গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত বিগত সময়ছোৱাত ৰাজ্যৰ ৰাজনীতিত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। ব্যাপক বিষয়টোৱে চৰ্চা লাভ কৰিছে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ আকৌ এবাৰ আজি সজোৰে দাবী উত্থাপন কৰিছে যে 10 ছেপ্টেম্বৰত প্ৰমাণ সহকাৰে তথ্য সহকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাব যে পাকিস্তানলৈ গৌৰৱ গগৈ যোৱাটো সত্য। আৰু আনফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি প্ৰমাণ দিব নোৱাৰোঁ তেনেহ'লে তেওঁ ৰাজনীতি ত্যাগ কৰিম। এই বিষয়টো এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। ইফালে গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰীগৰাকীও বাংলাদেশলৈ গৈছে, যদি গৈছে তেন্তে তেওঁ কি বাংলাদেশক সমৰ্থন কৰে নেকি? তাৰমানে গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানলৈ গৈছিল নেকি? মুখ্যমন্ত্ৰীৰ এই প্ৰসংগটো সঁচা নেকি? কি জনাব? হল যে গৌৰৱ গগৈয়ে যিটো কথা কৈছে যে কোনোবা পাকিস্তানলৈ গ'লেই পাকিস্তানৰ সমৰ্থক হৈ নাযায় বা বাংলাদেশলৈ গ'লে বাংলাদেশৰ সমৰ্থক হৈ নাযায়। মুখ্যমন্ত্ৰী নিজেই বাংলাদেশলৈ গৈছিলে, গতিকে তেওঁ বাংলাদেশৰ সমৰ্থক নেকি বুলি তেওঁ যিটো যুক্তি দেখুৱাইছে, সেই যুক্তিটো আচলতে মুখ্যমন্ত্ৰীয়ে যিসমূহ অভিযোগ আনিছে তাৰ ক্ষেত্ৰত আচলতে খাপ নাখায়। মুখ্যমন্ত্ৰীয়ে অনা অভিযোগসমূহ হ'ল যে গৌৰৱ গগৈয়ে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ গুৰুতৰ অভিযোগ আনিছে। আৰু তাৰ লগতে তেওঁ এইটো কৈছে যে জ্যোতি মালহোত্ৰা যিগৰাকী এদিন পূৰ্বে হাৰিয়ানাৰ যুৱতী ইউটিউবাৰ যিগৰাকী গ্ৰেপ্তাৰ হৈছে, তেওঁ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে তাতোকৈ অধিক ৰূপে তেওঁ গৌৰৱ গগৈক দোষাৰোপ কৰিছে যে তেওঁ কৈছে যে গৌৰৱ গগৈ ISISত প্ৰশিক্ষণ ল'বলৈ গৈছিলে আৰু সেই প্ৰশিক্ষণ লৈ তেওঁ ভাৰতীয় সংসদত ভাৰতীয় নিৰাপত্তা বিষয়ে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেইবোৰৰ জৰিয়তে সেইবোৰে একোটা চোৰাংচোৱাগিৰি বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপিত কৰিছে। কিন্তু মূল কথাটো হ'ল যে আজি বিয়লি পৰ্যন্ত এই সকলো কেৱল অভিযোগ প্ৰতি অভিযোগৰ মাজতে আছিল। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিলে প্ৰথম অৱস্থাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বলৈকে গৌৰৱ গগৈ এই সন্দৰ্ভত কোনো ধৰণৰ পোনপটীয়াকৈ প্ৰত্যুত্তৰ দিয়া নাছিল আৰু কালিৰ দিনটোৰ পৰা তেওঁ যিহেতু প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে তাৰ লগে লগে এই যুঁজখনে অধিক আচলতে চুক লোৱা পৰিলক্ষিত হৈছে। আজি দিল্লীত কিছু সময় পূৰ্বে আবেলি প্ৰায় 4 বজাত গৌৰৱ গগৈ এখন সংবাদমেল সম্বোধন কৰি যেতিয়া ক'লে যে মুখ্যমন্ত্ৰীয়ে অনা অভিযোগ ভিত্তিহীন, কোনো ধৰণৰ বেছ নাই আৰু মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত বুলি তেওঁ অভিযোগ উত্থাপন কৰাৰ কিছু সময় পাছত মুখ্যমন্ত্ৰীয়ে সোণাপুৰত যিকেইটা মন্তব্য কৰিলে সেয়া যথেষ্ট তাৎপৰ্যপূৰ্ণ। মঞ্জিত, প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ অনা এটাও অভিযোগ যদি মিছা হয় তেওঁ ৰিজাইন দিব, অৰ্থাৎ মুখ্যমন্ত্ৰীৰ পদবীৰ পৰা তেওঁ পদত্যাগ কৰিব। নম্বৰ 1। 2 নম্বৰতে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ৰাজনীতি সম্পূৰ্ণৰূপে ত্যাগ কৰিব যদিহে তেওঁ অনা অভিযোগসমূহ বা তেওঁ কোৱা কথাসমূহ মিছা হয়। আৰু তৃতীয়টো এটা অতি গুৰুত্বপূৰ্ণভাৱে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ লাগিলে নিজৰ ঘৰতেই নোসোমায়। এনেকুৱা ধৰণৰ এটা কথা যেতিয়া কৈছে এগৰাকী মুখ্যমন্ত্ৰীয়ে, তেতিয়াহ'লে নিশ্চয় তেওঁৰ হাতত তথ্য প্ৰমাণ থাকিবই আৰু তথ্য প্ৰমাণ নথকাকৈ মুখ্যমন্ত্ৰী এগৰাকী এনেকুৱা ধৰণৰ কথা যে নকয়, সেই কথাটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে তেওঁ এগৰাকী মুখ্যমন্ত্ৰী, গতিকে তথ্যৰ অবিহনে তেওঁ কোনো ধৰণৰ কথা নকয়। গতিকে মূল কথাটো হ'ল যে গৌৰৱ গগৈ এই ক্ষেত্ৰত প্ৰত্যুত্তৰ যিসমূহ দিছে সেয়া যদিও তেওঁ প্ৰত্যুত্তৰ দিছে কিন্তু মূল বিষয়ৰ পৰা কিছু যেন ফালৰি কাটি তেওঁ কিছু কথা কৈ আছে, এক প্ৰকাৰ তেওঁ কথাৰ চুপতি পাতিছে নেকি সেইটোক লৈও আচলতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কাৰণ মুখ্যমন্ত্ৰীৰ অভিযোগসমূহ পোনপটীয়া। মুখ্যমন্ত্ৰীৰ অভিযোগ হৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল। মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল, ISIৰ আমন্ত্ৰণ ক্ৰমে বা নিমন্ত্ৰণ ক্ৰমে তেওঁ পাকিস্তানলৈ গৈছিল। এই কথাবোৰ সঁচা নে মিছা তাৰ উত্তৰ দিয়ক। কিন্তু গৌৰৱ গগৈ আজি কৈছে যে 99% মিছা বুলি কৈছে। এই 1%টোত কি আছে সেইটো আটাইতকৈ লক্ষণীয় হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে আজি সোণাপুৰত প্ৰায় 4:30 বা গৌৰৱ গগৈ সংবাদমেলখনৰ পাছত যিসমূহ মন্তব্য কৰিছে সেয়া যদি এবাৰ দৰ্শকসকলক মঞ্জিত আপুনি শুনাই লয় বা আমি যদি শুনাই লওঁ তেতিয়াহ'লে সেই কথাখিনি আৰু অধিক স্পষ্ট হ'ব। মুখ্যমন্ত্ৰীৰ ওচৰত এনে কি তথ্য আছে আৰু কিহক লৈ মুখ্যমন্ত্ৰী ইমান আত্মবিশ্বাসী, তেওঁ ৰাজনীতি ত্যাগ কৰিম, তেওঁ মুখ্যমন্ত্ৰীৰ চকী এৰি দিব বা ঘৰত নোসোমাওঁ, এই পৰ্যন্ত ক'বলৈ যেতিয়া তেওঁ আগবাঢ়িছে নিশ্চয় গৌৰৱ গগৈৰ সন্মুখত যেন কিবা এটা বিপদ আছে, সেই তাৰো এক আচলতে পূৰ্বাভাস বা তাৰে এক ইংগিত প্ৰদান কৰিছে। মঞ্জিত, এবাৰ সেই মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনাই লওক। হয়, নিশ্চয়কৈ। মইতো ক'লোঁ না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ। এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ। মই ক'লোঁ নহয়, যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰোঁ। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি একদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নোসোমাওঁ। তাতকৈ আৰু কিবা ক'ব লাগে? মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয়। গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ, আচল কথা এতিয়াও মই কোৱা নাই। পাতল কথা ক'ব নাপায়, সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ। 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব। ক্ৰাইম অফ জ্যোতি মালহোত্ৰা এণ্ড অল আৰ নাথিং ইন হিজ if you compare to that. So then what is happiness? जासूसी क्या बोलते हैं? अगर ये जासूसी नहीं है तो और क्या जासूसी है? फिर आके राफेल का विरोध करो, फिर आके
भारत का संसद में आप क्वेश्चन पूछो कि कोस्टल रूट में कहाँ कहाँ सिक्योरिटी लेयर बना है, भारत का न्यूक्लियर वेपन कहाँ रखा है। दिस क्वेश्चन आपको किसने लिख के दिए थे? वही तो ट्रेनिंग प्रोग्राम में आप सीख के आए ना। तो ये हम एक बात भी गलत बोला हूँ तो मैं सीएम ही नहीं रहूँगा। एक बात भी मैं अगर गलत बोलता हूँ मैं अपना घर में ही नहीं। এই মুহূৰ্তত পুনৰ আমি এছ'চিয়েট এডিটৰ ছাজাদুল ৰাণা হুছেইনৰ কাষলৈ যাব বিচাৰিছোঁ। ৰাণা হুছেইন যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাপুৰত সজোৰে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো হয় আৰু ISIৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সকলো তথ্য 10 ছেপ্টেম্বৰত ৰাজহুৱা হোৱাৰ কথা কৈছে। তাৰমানে কি পাকিস্তানলৈ সঁচাকৈ গৌৰৱ গগৈয়ে ISIৰ আমন্ত্ৰণ মৰ্মে গৈছিল নেকি? ৰাণা হুছেইন, মনজিত, প্ৰথম কথাটো হ'ল যে গৌৰৱ গগৈ যে পাকিস্তানলৈ গৈছিল সেই কথাটো সঁচা আৰু গৌৰৱ গগৈ সেই কথাটো অস্বীকাৰ কৰা নাইকিয়া, তেওঁ নুই কৰা নাইকিয়া। কিন্তু তেওঁ তাৰ লগে লগে প্ৰশ্ন কৰিছিল যে বিজেপিৰ কোন কোন গৈছিলে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কওক। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰশ্নটো হ'ল বা গোটেই অসমৰ ৰাইজৰ মনত যিটো বিষয়ক লৈ গৌৰৱ গগৈৰ প্ৰতি এটা নেতিবাচক ধাৰণা গঢ়ি উঠিছে সেই কথাটো হ'ল যে তেওঁ যদি গৈছিল কিয় গৈছিল, তেওঁ সেই কথাখিনি ৰাজহুৱা কৰিবলৈ কিয় ইমান দেৰি লগাইছে আৰু যিটো বিষয়ে গোটেই বিষয়টোক আৰু অধিক দীঘলীয়া কৰি লৈ গৈছে। যদিহে আপুনি গৌৰৱ গগৈৰ দিশৰ পৰা যদি চাই, গৌৰৱ গগৈ আজি কেতবোৰ ওলোটাই প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিছে যে পাকিস্তানলৈ যোৱাটো অপৰাধ নেকি, পাকিস্তানৰ সৈতে পাকিস্তানলৈ বিজেপিৰ কোনো যোৱা নাছিল নেকি, পাকিস্তানৰ সৈতে বিজেপিৰ কোনো লোকৰ ব্যৱসায়িক সম্পৰ্ক নাই নেকি। কালিৰ দিনটোত তেওঁ কৈছে যে পাকিস্তানৰ সৈতে কাৰো কোনো বিজেপি নেতাৰ বৈবাহিক সম্পৰ্ক নাই নেকি। এইবোৰ কিছু বেলেগ কথা। কিন্তু মুখ্যমন্ত্ৰীয়ে যিসমূহ অভিযোগ আনিছে সেয়া হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত গৌৰৱ গগৈ গাফিলতি কৰা বা গৌৰৱ গগৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ। আৰু সেই সন্দৰ্ভত গৌৰৱ গগৈৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ পতিয়নযোগ্য প্ৰত্যুত্তৰ এই মুহূৰ্তলৈকে অহা নাইকিয়া। আৰু তাৰ বিপৰীতে গৌৰৱ গগৈ যিসমূহ প্ৰত্যুত্তৰ দিছে সেইসমূহে ক'ৰবাত তেওঁ যিহেতু ভিত্তিহীন অভিযোগ অনা বুলি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছিলে, গতিকে তাৰ প্ৰত্যুত্তৰত আজি মুখ্যমন্ত্ৰীয়ে সোণাপুৰত যিসমূহ বক্তব্য আগবঢ়াইছে, মনজিত পুনৰ এবাৰ যদি আপোনাৰ মনত হয় বা আমি কিছু সময় পূৰ্বে যি শুনিলোঁ, তাত কৈছে যে মই লাগিলে ৰিজাইন দি দিম, তাৰপাছত কৈছে মই লাগিলে ৰাজনীতিয়েই বাদ দি দিম, আৰু যদি অধিক মানুহক পতিয়ন নিয়াবলৈ ক'ব লাগে যদি মই এটাও মিছা কথা কৈছোঁ তেনেহ'লে মই মোৰ ঘৰতেই নোসোমাওঁ। গতিকে এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কথা কেতিয়া ক'ব পাৰিব? নিশ্চিতভাৱে তেওঁৰ নিজৰ হাতত তাৰ তথ্য প্ৰমাণ মজুত আছে। আৰু আজি দিনৰ ভাগতো মুখ্যমন্ত্ৰীয়ে আপোনাৰ শংকৰদেৱ কলাক্ষেত্ৰত যেতিয়া এটা অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৈছে যে 10 ছেপ্টেম্বৰলৈকে তেওঁৰ হাতলৈ কাগজ আহি যাব। গতিকে কি কাগজ আহে সেই তাৰ পাছত আচলতে গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ কি হ'ব বা এই আজি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বা মুখ্যমন্ত্ৰীৰ এই যি আপোনাৰ তেওঁ নিজৰ পক্ষে নিজৰ যুক্তি ৰাখি পেলাই তেওঁ যিসমূহ বক্তব্য আগবঢ়াইছে তাৰ পাছত গৌৰৱ গগৈয়ে কি কয় সেয়া লক্ষণীয় হ'ব। কিন্তু এই যিখন বাকযুদ্ধ আৰম্ভ হৈছে বা এই যি ৰাজনীতি আৰম্ভ হৈছে সি কিমান দূৰলৈ গতি কৰে সেয়া সঁচাই আচলতে আমন্ত্ৰিত লক্ষণীয় হ'ব। হয়, যিহেতু আজি গৌৰৱ গগৈয়ে নতুন দিল্লীত এখন সংবাদমেলো দিছিল ৰাণা হুছেইন, কিন্তু মুখ্যমন্ত্ৰীয়ে যিসমূহ অভিযোগ উত্থাপন কৰিছে তেওঁ কিন্তু তাৰে স্পষ্ট বা পোনপটীয়া উত্তৰ গৌৰৱ গগৈয়ে দিয়া পৰিলক্ষিত নহ'ল। মন্ত্ৰীত সেইটোৱে মই কৈছোঁ যে মুখ্যমন্ত্ৰীৰ অভিযোগসমূহ এটা বেলেগ বিষয়ক আৰু গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ এটা বেলেগ বিষয়ত। গতিকে সেইটো তাতেই আচলতে সকলোৰে মনত এটা সন্দেহৰ বাহ আচলতে ঠাই লৈছে যে ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰীয়ে যিসমূহ অভিযোগ আনিছে সেই অভিযোগসমূহ মিছা বুলি প্ৰমাণ কৰিবলৈ গৌৰৱ গগৈ ব্যৰ্থ হ'ব নেকি, যাৰ কাৰণে তেওঁ এতিয়া ওলোটাই আক্ৰমণ কৰিছে। আৰু ওলোটাই আক্ৰমণ কৰিবলৈ যাওঁতে তেওঁ কেতবোৰ এনেকুৱা কথা কৈছে যিসমূহ কথাৰ লগত মুখ্যমন্ত্ৰীৰ অভিযোগৰ কোনো সম্পৰ্ক নাই। মই পুনৰ এবাৰ কৈছোঁ মুখ্যমন্ত্ৰীৰ যিসমূহ অভিযোগ সেই অভিযোগসমূহলৈ আপুনি মন কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈয়ে চোৰাংচোৱাগিৰি কৰিছিল নেকি, মুখ্যমন্ত্ৰীয়ে ISIৰ আমন্ত্ৰণ ক্ৰমে পাকিস্তানলৈ গৈছিল নেকি, সেইসমূহ কথাৰহে আচলতে উত্তৰ সকলোৱে বিচাৰিছে। গতিকে সেইসমূহ প্ৰশ্নৰ ক্ষেত্ৰত গৌৰৱ গগৈ কি উত্তৰ হ'ব সেইটোৰ ওপৰতে এই বিতৰ্কটো কিমান দিনলৈ চলিব, এই বিতৰ্কটো কেতিয়া অৱসান পৰিব সেই কথাখিনি নিৰ্ভৰ কৰি আছে। নিশ্চয়কৈ ছাজাদুল ৰাণা হুছেইন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।